আজি মই আপোনালোকৰ মাজলৈ এটা টপিক লৈ আহিছোঁ। এয়া চাওক বাদাম। এয়া বাদাম মোৰ ঘৰতে হৈছে। গতিকে এই বাদামৰ গছনো কেনেকুৱা মই আপোনালোকক এইডাল চাওক বাদামৰ গছ দেখুৱাব বিচাৰিছোঁ। এইডাল টাবত হৈছে, জোপোহাকে হয় আৰু চিৰসেউজ, বৰ সুন্দৰ। এয়া চাওক, বৰ ধুনীয়া। এইডাল টাবতে আছে। তাৰপিছতে আকৌ মাটিটো সেয়া হৈছে, মাটিত হোৱা দেখুৱাওঁ বোলো। এয়া আকৌ এয়া চাওক, একদম জোপোহা হৈ গৈ থাকে, খালি পানী দিব লাগে বেছি খৰাং হ'লে। এতিয়া এইডাল চাওক, এতিয়া মাটিত হোৱা মই দেখুৱাবলৈ গৈছে। চাওক, হালধীয়া ফুল ফুলে। এয়া সুন্দৰকৈ হালধীয়া ফুল ফুলে। বাদাম সকলোৱে খায়, কিন্তু বাদামৰ গছ সাধাৰণতে দেখা নাযায়। ময়ে দেখা নাছিলোঁ ইমান দিনে, প্ৰথম কৰিছোঁ আৰু প্ৰথম দেখিছোঁ। এয়া চাওক কি সুন্দৰ, ক্ৰমান্বয়ে এয়া হৈ গৈ আছে। এতিয়া মই এইডাল উঘলি পেলাই আপোনালোকক দেখাবৰ কাৰণে, যদিও উঘলিব হোৱা নাই এডাল মই উঘলিছোঁ। চাওক, দেখাইছোঁ, মাটিখিনি গুচাই দিছোঁ। এয়া বাদাম লাগিছে। চাওক, এয়া বাদাম লাগিছে। এটা অতি সুন্দৰ গছ, খাবলৈতো ধুনীয়াই। গতিকে এটা নতুন টপিক আপোনালোককে দেখুৱাইছোঁ। নতুনকৈ এয়া বাদাম লাগি আছে। চাওক, খালি এন্দুৰ আৰু কীটবিলাকে বৰ আমনি কৰে, কিন্তু পৰুৱাবিলাকে বাদাম খাই ভাল পায় যে। চাওক, মুকলি জেগালৈ লৈ আহিছে সুন্দৰ বাদাম। এতিয়া মই বাদামে ছিঙি ল'ম। এইটো কোমলীয়াটো খাবলৈ আকৌ বৰ ধুনীয়া, মানে বাকলিটো পৰিণত নহয়। তেতিয়া সেইটো খালে, কোমলীয়া তিয়হটো কাটি খালে যেনেকুৱা লাগে, ঠিক তেনেকুৱা লাগে। এয়া চাওক, এতিয়া এয়া কি সুন্দৰ এটা মানে ৰেচিপি হয়। এতিয়া মই এয়া ছিঙি ল'ম, কেইটামানে ছিঙি ল'ম। এজোপাই উঘলিছোঁ, কাৰণ এতিয়া উঘলিব যিহেতু হোৱা নাই, বেছি উঘলিবলৈ বেয়াও লাগে যে। মাজে মাজে ছিঙি দুই এটা উঘলি আমি খাওঁ। শিপাতে হৈ গৈ থাকে যে। আপুনি এনেকৈ শিপাত হাত দিয়াৰ লগে লগে আপুনি বাদাম পায়। তেতিয়া মনৰ ফূৰ্তিতে দুটা এটা আনি খাই থাকোঁ। এইকেইটা পাইছোঁ আজি। এয়া চাওক, এটা অতি সুন্দৰ ৰেচিপি, এটা সুন্দৰ টপিক আপোনালোকৰ মাজলৈ আগবঢ়াই আনিলোঁ। গতিকে এইটো কোমলীয়া, খাবলৈ বৰ ধুনীয়া, সুন্দৰ ৰেচিপি এটা লৈ পুনৰ আহি আছোঁ। ধন্যবাদ।